Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2025ত বহুতৰ হয়তো মাৰ্কছবিলাক বেয়া আছিলে, বহুতে হয়তো ফেইল কৰিছিলে, তো তেওঁলোকৰ বাবে লৈ আহিছোঁ এই ভিডিঅ'টো। কাৰণ আমাৰ কি হ'ব, যিসকলে বেটাৰমেণ্ট দিব বিচাৰে বা যিসকলে ধৰা যোৱাবাৰ ফেইল কৰিছিল, এইবাৰ তেওঁলোকে ৰি এক্সাম দিব বিচাৰিছে, তেওঁলোকক কৰিব লাগিব ফৰ্ম ফিল আপ। তো ফৰ্ম ফিল আপৰ ক্ষেত্ৰত কি কণ্ডিশ্যন আছে, কি আমি নিয়ম ফ'ল' কৰিব লাগিব, পৰীক্ষা দিয়াৰ পিছত কি হ'ব, সেই গোটেইখিনি ডিটেইলছত আজি ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ। তো আজিৰ ভিডিঅ'টো আমি মেইন টপিককেইটা হ'ব বেটাৰমেণ্ট কিদৰে দিব পাৰি, বা ৰিএপিয়াৰেঞ্চ বা কম্পাৰ্টমেণ্টেল কেনেকৈ দিব পাৰি, বা ৰিপিট এক্সামবিলাক কেনেকৈ দিব পাৰি, কি হয় সেইবিলাক ডিটেইলছত ডিছকাছ কৰিম। তো ফাৰ্ষ্ট অফ অল আমি ডিছকাছ কৰিম বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ স্কিমটো। তো ইয়াতে প্ৰথমতে আছে এ ষ্টুডেণ্ট হু পাছ HS ফাইনেল এক্সামিনেশ্যন 2025 ফৰ দ্য ফাৰ্ষ্ট টাইম and is intending to appear in the ensuing HS final examination 2026 under the betterment chance reappearance scheme should apply through the online form fill up portal. তো যিসকলে ভাবিছে যে মই বেটাৰমেণ্ট দিম, কোনোবা এটা ছাবজেক্টৰ নম্বৰ কমি আছে, তো নম্বৰ বঢ়াব লাগিব, গতিকে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব লাগিব, এইবাৰ ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু কৈছে দে আৰ নট ৰিকুৱাৰ্ড টু এভেইল পিয়ৰ পাৰ্মিশ্যন ফ্ৰম দ্য ASSCB ডিভিজন 2। ইয়াতে কোনো ধৰণৰ পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই, সিহঁতে ডাইৰেক্ট কৰিব পাৰিব স্কুলত। চাৰ্জ ষ্টুডেণ্ট desirous in appearing the betterment of result scheme will be allowed for maximum 4 subjects. তো তোমালোকে যদি বিচাৰিছা বেটাৰমেণ্ট দিবলৈ, তেন্তে তোমালোকে মেক্সিমাম 4টা ছাবজেক্টত তোমালোকে বেটাৰমেণ্ট দিব পাৰা। অনলি হিজ কম্বিনেশ্যন অফ দ্য ছাবজেক্ট অফাৰ্ড ইন দ্য HS ফাইনেল। তো ইয়াতে তোমালোকৰ যোনটো আগত HS ফাইনেলত তোমালোকৰ যোনবিলাক ছাবজেক্ট আছিল সেইবিলাকতে দিব পাৰিবা। তো ইয়াতে যি হওক, ষ্ট্ৰীম যিয়ে হওক, সেইটো চিন্তা নাই। ষ্টুডেণ্টছ এপিয়াৰিং আণ্ডাৰ বেটাৰমেণ্ট অফ ৰিজাল্ট চান্স মাষ্ট এপিয়াৰ দ্য প্ৰেক্টিকেল এক্সামিনেশ্যন। তো ইয়াতে তোমালোকৰ বেটাৰমেণ্ট দিবলৈ হ'লেও তোমালোকে কিন্তু প্ৰেক্টিকেল এক্সামত বহিব লাগিব। প্ৰেক্টিকেল এক্সাম যিবিলাক থাকে সেইবিলাক কিন্তু দিব লাগিব। হ'ল। নেক্সট প্ৰেক্ষাপট যদি চোৱা, ইফ কেণ্ডিডেট secures higher marks in subjects under betterment of result change in the HS final examination 2026. তো ইয়াতে কি কৈছে, যদি তোমালোকে 2025তকৈ এইবাৰ এক্সাম দিয়াৰ পিছত নম্বৰ বাঢ়ে, তেন্তে তোমালোকৰ কি হ'ব, নম্বৰ বাঢ়িলে কি হ'ব, of the subject the provisional HS final examination 2025 would be replaced in the new mark sheet. তো কি হ'ব, তোমালোকৰ নতুন মাৰ্কশ্বিট দিয়া হ'ব। নম্বৰ যিহেতু বাঢ়িব, গতিকে নম্বৰ বঢ়াই পেলাই নতুন মাৰ্কশ্বিট এখন দিয়া হ'ব। বাই মাৰ্ক অবটেইন HS ফাইনেল এক্সামিনেশ্যন 2025 এণ্ড দ্য আদাৰ মাৰ্কছ উইল বি ৰিটেইন এজ ইট ৱাজ। আৰু বাকীবিলাক যোনবোৰ নম্বৰ নাবাঢ়ে সেইবিলাক আগৰ নিচিনাই থাকিব। তো বহুতে ভয় কৰে যে নম্বৰ কমি যাব নেকি, বেটাৰমেণ্ট দিলে যদি নম্বৰ কমি যায় তেতিয়া কি নম্বৰ কমি যাব নেকি। নকমে, যোনটো হায়েষ্ট মাৰ্ক থাকিব সেইটোৱে তোমালোকৰ থাকিব। যদি যোৱাবাৰ 2025ত ধৰা এটা ছাবজেক্টত তোমালোকে 40 পাইছিলা, এইবাৰ যদি তোমালোকে বোলে মই 30 পাই গ'লোঁ, তো 40টোৱে থাকিব, 30 নহয়। আৰু যদি বোলে মই 50 বা 60 পাই গ'লোঁ, তো 60 থাকিব। যোনটো হায়েষ্ট মাৰ্ক থাকিব সেইটো কোনটো ইয়াৰৰ হায়েষ্ট মাৰ্ক সেইটো ধৰিব নালাগে, মানে যোনটো হায়েষ্ট মাৰ্ক থাকিব সেইটোৱে থাকিব। অনলি 1 মাৰ্ক শ্বীট উইল বি ইছ্যুড টু এ কেণ্ডিডেট আণ্ডাৰ দ্য বেটাৰমেণ্ট অফ ৰিজাল্ট স্কিম এণ্ড ছাৰেণ্ডাৰিং দ্য প্ৰিভিয়াছ মাৰ্কশ্বিট। তো এনে ক্ষেত্ৰত কি হ'ব, তোমালোকে নতুন মাৰ্কশ্বিট যিহেতু পাবা, গতিকে পুৰণা মাৰ্কশ্বিট যোনখন আছে সেইখন তোমালোকে ঘূৰাই দিব লাগিব। তো ইয়াতে আৰু পিছত দিছে ৰিএপিয়াৰেঞ্চ স্কিম দ্য কেণ্ডিডেট হু পাছ HS ফাইনেল এক্সামিনেশ্যন 2025 এণ্ড ৱান্টছ টু ইম্প্ৰুভ আপন his her performance to attain the eligibility criteria for the admission in engineering, medical etc. Through competitive examination she will be allowed to reappear in all subjects. তো ইয়াতে কি কৈছে, যিসকল ছাত্ৰ ছাত্ৰী ধৰা এতিয়া NEET বা JEE বুলি ভাবিছিলে, তেওঁলোকৰ হয়তো পাৰ্চেণ্টেজটো হোৱা নাই, তো তেওঁলোকে কি কৰিব পাৰে, ৰিএপিয়াৰেঞ্চ দিব পাৰে। পাৰ্চেণ্টেজটো গ্ৰ' কৰিবলৈ তেওঁলোকে ৰিএপিয়াৰ কৰিব পাৰে, আৰু সেইটো কাৰণে তেওঁলোকে অল ছাবজেক্ট দিব পাৰিব। with which she appear in the last examination and the better result will be taken into account. তো লাষ্ট এক্সামিনেশ্যন যোনবিলাক ছাবজেক্ট দিয়া হৈছিল তেওঁলোকে দিব পাৰিব, আৰু যোনটো ৰিজাল্ট বেটাৰ হ'ব, আগৰ নিচিনাই তেনেকৈ যোনটো ৰিজাল্ট বেটাৰ হ'ব, তো তেওঁলোকে সেই নাম্বাৰটো ৰাখিব, সেই মাৰ্কছটো তেওঁলোকে ৰাখিব। তাৰপিছত আছে আণ্ডাৰ ন' চাৰ্কামষ্টেঞ্চেছ বেটাৰ মাৰ্কছ অবটেইন ইন ছিংগল অৰ এনি ছাবজেক্ট উইল বি এডেড উইথ দ্য প্ৰিভিয়াছ ৰিজাল্ট। তো ইয়াতে কি কৈছে, যোনটো বেটাৰ মাৰ্ক পোৱা হ'ব, যোনটো বেটাৰ মাৰ্ক অবটেইন হ'ব, বা ছিংগল হতে হওক বা বেছি ছাবজেক্টত হওক, সেইটো কিন্তু প্ৰিভিয়াছৰ লগত এড কৰা নহয়।
In respect of all competitive examination, the candidate will decide before applying whether she appear under the betterment or reappearance scheme. In the examination, student appearing under reappearance scheme must have to appear practical examination also if subjects having practical papers. So তেওঁলোকে decide কৰিব লাগিব student সকলে যে তেওঁলোকে betterment দিব নে reappearance দিব. তো ইয়াতে বহুতো চিন্তিত হৈ থাকে যে একসেপ্ট হ'ব নাই betterment দিলে বা reappearance দিলে, তো ইয়াতে ক্লিয়াৰ কৰি দিছে যে একসেপ্ট হ'ব. তো ইয়াতে আৰু এটা কথা কৈছে তলত, মই জাষ্ট থুলমুলকৈ কৈ দিছোঁ যে তোমালোকে ধৰা এতিয়া ৰিএপিয়াৰেঞ্চৰ কাৰণে এপ্লাই কৰিলা, কিন্তু পিছত বোলে গোটেইকেইটা ছাবজেক্ট নিদিলা, 2-3টা ছাবজেক্ট দি পেলাই থৈ দিলা, তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে বেটাৰমেণ্টত নধৰিব, তেওঁলোকে তেতিয়া ফেইল কৰাই দিব বা সেইটো ৰিজাল্ট আউট নহ'ব. তাৰপিছত আহিছে আমাৰ আণ্ডাৰ কম্পাৰ্টমেণ্টেল কেটাগৰী. তো কেণ্ডিডেট হু কুড not come out successfully in the HS final examination 2025 due to not achieving pass marks in the particular subject, such candidate may appear in the forthcoming HS final examination 2026 either under the compartmental category for the said subject. এটা কৈছে যিসকল ছাত্ৰ ছাত্ৰী যোৱাবাৰ ধৰা ফেইল কৰিছে কোনো এটা ছাবজেক্টত, তো তেওঁলোকে কি কৰিব পাৰিব, কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব. কোনে ছাবজেক্ট মানে কি কৰিছে, মানে যিকেইটা ছাবজেক্ট ফেইল কৰিছে তেওঁলোকে সেইকেইটা ছাবজেক্টত কি কৰিব পাৰিব, কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব. ফৰ শ্বি হুড কুড পাছ লাষ্ট এক্সামিনেশ্যন অৰ এজ ৰিপিট কেটাগৰী উইথ অল ছাবজেক্ট কম্বিনেশ্যন. আৰু তেওঁলোকে ইচ্ছা কৰিলে ৰিপিট দিব পাৰিব. ৰিপিট মানে গোটেইকেইটা ছাবজেক্ট তেওঁলোকে দিব পাৰিব. উইথ হুইচ হি ইজ এপিয়াৰ HS ফাইনেল এক্সামিনেশ্যন 2025. ছাচ কেণ্ডিডেট শ্বেল হেভ টু এপ্লাই থ্ৰু অনলাইন ফৰ্ম ফিল আপ পৰ্টেলত. তেওঁলোকে কি কৰিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব. তো ইয়াতে তলত আৰু এটা কথা লিখিছে যে তোমালোকে যদি ৰিপিট দিলেতো গোটেইকেইটা দিব লাগিব, কিন্তু ৰিপিট এক্সামৰ কাৰণে এপ্লাই কৰিলেতো তোমালোকে বোলে মই ৰিপিট এক্সাম গোটেইকেইটাত দিম বুলি ভাবিছোঁ, কিন্তু পিছত গৈ পেলাই মই 2-3টা এক্সাম দি থৈছোঁ, তো তেনে ক্ষেত্ৰত কিন্তু সেইটো নহ'ব. তাৰপিছত আছে ৰিপিট কেটেগৰী. তো এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ, ৰিপিট দিলে গোটেইখিনি ছাবজেক্ট তোমালোকে দিব লাগিব. যদিহে তোমালোকে আগত ফেইল কৰিছা, তো তোমালোকে কম্পাৰ্টমেণ্টেল বা ৰিপিট এক্সাম দিব পাৰিবা. তো এইখিনি আছিল থুলমূল আমাৰ বেটাৰমেণ্ট, কম্পাৰ্টমেণ্টেল বা ৰিপিট এক্সামৰ কথা. আশা কৰিছোঁ বুজি পাইছা কথাখিনি. তো আজি ভিডিঅ'তে শেষ কৰিলোঁ, কি পজিটিভ